মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 5 নম্বৰ অধ্যায় তথ্যৰ ব্যৱহাৰ পঢ়ি আছিলো আৰু তাত আমি অলৰেডি সচিত্ৰ দ্বন্দ্বচিত্ৰ এইবোৰ পঢ়িছো। সচিত্ৰ কেনেকৈ আঁকে, দ্বন্দ্বচিত্ৰ কেনেকৈ আঁকে, সচিত্ৰ লেখ দ্বন্দ্বচিত্ৰ কেনেকৈ আঁকে এইবোৰ আমি আলোচনা কৰিছো আৰু তোমালোকক মই দ্বন্দ্বচিত্ৰৰ হোমৱৰ্কো দিছিলো, কিছুমানে কৰি দেখাইছা। যোনে দেখাইছা ভেৰি গুড, আৰু যোনে দেখুৱা নাই অতি সোনকালে কৰি পেলাই দেখাবা। তো এতিয়া আমি আহো তথ্যৰ সংগঠিতকৰণ। মানে কি, তোমালোকক যেতিয়া কিছুমান তথ্য দিয়া হয় সেইবোৰ সংগঠিকৰণত নাথাকে, মানে কি এনেই দিয়া হয়। উদাহৰণ স্বৰূপে ইয়াতে এটা উদাহৰণ দিছে, এদল ছাত্ৰ ছাত্ৰীক সিহঁতে ভাল পোৱা খেলৰ বিষয়ে সোধাত তলত দিয়া ধৰণে পোৱা গ'ল। মানে ধৰা হল এখন স্কুলত কিছুমান মানুহ বাহিৰৰ পৰা সাৰ্ভে কৰিব আহিলে, আহি পেলাই সুধিলে যে তোমালোকে কি কি খেল খেলি ভাল পোৱা। এনেকে ৰোল নম্বৰ 1ৰ পৰা সুধি গ'ল আৰু লিখি গ'ল। তো ধৰা হল ৰোল নম্বৰ 1এ ক'লে মই ক্ৰিকেট খেলি ভাল পাওঁ, 2এ ক'লে ময়ো ক্ৰিকেট খেলি ভাল পাওঁ, 3এ ক'লে মই ফুটবল খেলি ভাল পাওঁ। এনেকে প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ পৰা যদি সিহঁতে কি খেল খেলি ভাল পায় সোধা হল, আৰু সোধোতে এনেকে প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰিয় খেলটোৰ নাম ক'লে। কোনোবাই ক্ৰিকেট, কোনোবাৰ ফুটবল, কোনোবাৰ হকী, কোনোবাৰ কাবাডী। এতিয়া এই ডাটাখিনি, এই তথ্যখিনি ইয়াৰ পৰা ইয়ালৈকে 30 সেকেন্ড ৰবা, কিমানটা আছে কৈ দি আছো। ইয়াৰ পৰা ইয়ালৈকে আছে 27টা ছাত্ৰ ছাত্ৰী। তো 27টা ছাত্ৰ ছাত্ৰীৰ প্ৰিয় খেল কোনবিধ হ'ব সেইলৈ এনেকে আমি তথ্যখিনি সংগ্ৰহ কৰিলো। এতিয়া ইয়াৰ পৰা যদি এখন দ্বন্দ্বচিত্ৰ আঁকিব লাগে, আমি জানিব লাগিব যে ক্ৰিকেট কিমানে ভাল পায়, ফুটবল কিমানে ভাল পায়। তো তোমালোকে যদি এটা এটাকে গণি থকা বহুত টাইম লাগিব। ইয়াতেতো 27টা আছে, গতিকে তোমালোকৰ মনত ৰাখিবলৈ সহজ হ'ব। কিন্তু ধৰি লও তোমালোকে 1000 তথ্য দিলে, তেতিয়া কি হ'ব? গতিকে তেতিয়া আমি কি কৰিম, এই যিবোৰ ইয়াতে সবখিনি মিক্স হৈ আছে, ক্ৰিকেট ক্ৰিকেট, ফুটবল হকী হকী, ফুটবল এনেকে। এতিয়া আমি কি কৰিম, এইবোৰক এটা ডিসিপ্লিন কৰিম। তো এই তথ্যবোৰ কেনেকে ডিসিপ্লিন কৰে সেইটো হৈ গ'ল তথ্যৰ সংগঠিতকৰণ। তো তাৰ কাৰণে আমি কি কৰিম, এনেকে ভাগ কৰি লম। প্ৰথম আমি গোটেই ডাটাখিনি চাই পেলাই এইটো উলিয়াই লম যে কি কি খেল আছে। ইয়াতে সব ক্ৰিকেট আছে, ফুটবল আছে, হকী আছে আৰু কাবাডী আছে, বেলেগ খেল নাই। তো টোটেল আমি গম পালো যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় খেল কেইটা 4টাৰ ভিতৰতে সীমিত আছে। তো সেই হিচাপত খেলৰ নাম এখন তালিকা বনাই ললো, আৰু তালিকাৰ এইটো সাইডত আমি খেলৰ নামখিনি লিখি লম, ক্ৰিকেট, ফুটবল, হকী, কাবাডী। তো এইটো এটা উদাহৰণ, ইয়াতে খেলৰ নাম আছে। যদি খেলৰ সলনি ছাত্ৰ ছাত্ৰীসকলক সুধিলে হয় তোমালোকৰ প্ৰিয় ফলৰ নাম কোৱা, তো কোনোবাই ক'লে হয় আম, কোনোবাই কঁঠাল, কোনোবাই ধৰি লোৱা আনাৰস, কোনোবাই কমলা, এনেকে বেলেগ বেলেগ ফল ক'লে। তো ধৰা হল এনেকে গৈ পেলাই গোটেই যেতিয়া তথ্যখিনি চোৱা গ'ল, গম পোৱা গ'ল যে 7বিধ ফল বেলেগ বেলেগ, মানে ছাত্ৰ ছাত্ৰীৰ 7বিধ ফলৰ ভিতৰতে ভাল লাগে। তেতিয়াহ'লে কি হ'ল, ইয়াতে ফলৰ নাম আহিলো আৰু এনেকে 7টা ভাগ হল হয়। তো এনেকে কি কি বস্তু আছে প্ৰথম আমি জানি লম আৰু ইয়াতে এনেকে ভাগ কৰি লম। ইয়ালৈকে ঠিক আছে। তাৰ পিছত আমি কি দাগ চিহ্ন ব্যৱহাৰ কৰিম। এই দাগ চিহ্ন কেনেকে ব্যৱহাৰ কৰিম সেইটো আমি শিকো। তো আমাক যিখিনি তথ্য দিয়া আছে তাৰ পৰা আমি প্ৰথম কি পালো, ক্ৰিকেট। তো তোমালোকে যিটো পোৱা সেইটো ইয়াতে কাটিও যাব পাৰা, আন্ডাৰলাইনো কৰি যাব পাৰা। তো মই ক্ৰিকেটটো আন্ডাৰলাইন কৰিলো, মানে এটা ক্ৰিকেট গনা হল। এইটো কি কৰিম, ইয়াতে এটা দাগ দিম। তো এটা মানে এটা ক্ৰিকেট, এটা হল ক্ৰিকেট, 2টা ফুটবল। এইটো ফুটবল, এই ফুটবলটো ক'ত দিম, ইয়াতে এটা চিন দিম। মানে ইয়াতে এটা, মানে ইয়াতে এডাল এডাল দাগ আমাৰ বাঢ়ি যাব। তাৰ পিছত কি হল, হকী, মই হকীত এডাল দাগ দিম, হকী 2ডাল দাগ হৈ গ'ল। তাৰ পিছত ফুটবল, ইয়াতে আৰু এডাল দাগ দিলো। তাৰ পিছত কাবাডী, কাবাডী প্ৰথমবাৰ পাইছো, কাবাডীত এটা দাগ। তাৰ পিছত ফুটবল, 3ডাল দাগ দিলো। তাৰ পিছত হকী, ইয়াতো 3ডাল হৈ গ'ল, আৰু এটা হকী আছে 4ডাল। তাৰ পিছত আছে ফুটবল, ইয়াতে এডাল আহি গ'ল। তাৰ পিছত আছে হকী। চোৱা আমি যদি এনেকে এনেকে দি যাও বহুত হৈ যায়, তেতিয়া গণিবলৈ দিগদাৰ হয়। গতিকে আমি কি কৰিম, যদি 5টা পাও তেতিয়াহলে
কাটি দিম মানে 1 2 3 4 আৰু এই কাটা এইটোৱে কি বুজাব পাঁচটা তেতিয়া আমি ডাইৰেক্ট এইটো চাই ক'ব পাৰিম পাঁচটা হৈ গ'ল তো এইবাৰ আমি হকি আহিছিলে এইটো হকিটো কেই নম্বৰ হকি আছিলে 5 নম্বৰ হকি গতিকে কি কৰিলো এইটো কাটি দিলো তাৰ পিছত ক্ৰিকেট তিনটা আৰু এটা ক্ৰিকেট চাৰিটা আৰু এটা ক্ৰিকেট সো এইটো 5 নম্বৰ হৈ গ'ল নে নাই গতিকে কি কৰিম ইয়াতে এনেকে কাটি দিম তাৰ পিছত ফুটবলো আমাৰ এইটো কেই নম্বৰ 1 2 3 4 হৈ আছিল তো ফুটবল 5 নম্বৰ হকি কেটা সো অলৰেডি 5টা হৈ গ'ল আৰু এডাল মানে 6টা ক্ৰিকেট 6টা কাবাডি ইয়াতে এটা দি দিলো আৰু এটা কাবাডি আৰু এটা দিলো ক্ৰিকেট তাৰ পিছত ফুটবল তাৰ পিছত ক্ৰিকেট হকি কাবাডি আৰু ফুটবল তো ইয়াতে এইটো দেখি তোমালোকে ডাইৰেক্ট সোয়াতিয়া 1 2 3 4 কে নগনিলেও হ'ব যদি এডাল কাটা চিন আছে গম পালা এইটো এই গুটি গটটোৱে কি বুজাব 5 5টা 6টা 7টা 8টা মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰিকেট ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হৈ গ'ল 8 ইয়াতে ফুটবল সব 5টা 6টা 7টা ফুটবল হৈ গ'ল 7টা হকি কেটা 5টা 6টা 7টা আৰু কাবাডি কেটা 5টা টোটাল কিমান হৈ গ'ল হাতে হাতে 15 15 পাছে 20 20 হাতে 27 তোমালোকে যেতিয়াই এনেকে অসংগঠিত তথ্যবোৰ সংগঠিত কৰিবা সদায় এটা বস্তু চাবা যে ইয়াতে যেটো মুঠ নম্বৰ উলাব হেতু আৰু ইয়াতে গণি কিমানটা হয় হে দুটা সদায় সমান হ'ব লাগিব তেতিয়া গম পাবা যে তোমালোকৰ একো ৰৈ যোৱা নাই পৰীক্ষা কি হ'ব 50টা ডাটা দিলে তোমালোকে লিখি থাকোতে এটা ডাটা মিস হৈ গ'ল তেতিয়া কি হ'ব তোমালোকৰ দিগদাৰ হ'ব ধৰা হল এনেকে দিলে যে তোমালোকৰ গাঁওখনৰ মানুহৰ বয়স কাৰ কিমান বয়স সব গতি গাঁওতে প্ৰতি ঘৰতে গল তোমাৰ মাৰ বয়স উলালে 45 বছৰ দেউতাৰ বয়স 47 বছৰ তোমাৰ বয়স 15 বছৰ এনেকে প্ৰত্যেকৰে বয়স উলালে ঠিক আছে গাঁওখনত 1000 জন মানুহ আছিল তো 1000 জন মানুহৰ বয়স উলাব তাৰ পিছত কি কৰিব এনেকে ধৰিলা 5 6 7 8 এনেকে কি কৰিব 90 লৈকে লিখিলে তাৰপিছত 5 বছৰীয়া কিমান আছে এনেকে দাগ দি গল তো এনেকে দাগ দিলে তোমালোকৰ সংখ্যা হলে ভুল হোৱাৰ চান্সটো আৰু বেছি থাকে গতিকে তোমালোকে সদায় মনত ৰাখিবা যদি এনেকে অসংগঠিত ডাটা দিয়া থাকে তাৰ পিছত তোমালোকে এনেকে ইয়াকে দাগ চিহ্নৰ দ্বাৰা টেবুল বনোৱা ইয়াতে মুঠ কিমান হল আৰু ইয়াতে কিমান আছে হেতু সদায় সমান হ'ব লাগিব তো আমি চাও ইয়াতে 27 আছে আমাৰ ইয়াতে কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 মানে মোৰ অসংগঠিতটো 27 আছিল টেবুল বনোৱাৰ পিছতো 27 হ'ল মানে কি হ'ল মোৰ এই তথ্যখিনি শুদ্ধ এনেকে তোমালোকক বেলেগ বেলেগ তথ্য দিয়া থাকিব আৰু সেই তথ্যবোৰ তোমালোকে এনেকে সংগঠিত ৰূপত লিখিব লাগিব তো ইয়াতে কি ক'ব জানা এইখিনি কোৱা হয় 12 12টা বুলি 12 12টা 12টা তোমালোকে এই চিনটো সদায় মনত ৰাখিবা ঠিক আছে তো এইটো উদাহৰণৰ সহায়ত চাগে তোমালোকে বুজি পালা ইয়াৰ পিছত আমি আৰু এটা উদাহৰণ কৰিম কিতাপৰ উদাহৰণ কেইটা আলোচনা কৰিম এইখিনি তোমালোকে লিখি লবা এইবাৰ সোৱা এইটো উদাহৰণত কি দিছে এই মাত্ৰ যে কৈছিলো কোনোবা মানুহ আহি যদি তোমালোকৰ গাঁওখনৰ মানুহৰ বয়স চাই আৰু তথ্য লয় তো এইটো ধৰিলে এনেকা 60 জন মানুহৰ বয়সৰ এখন তথ্য দিছে ঠিক আছে এখন সৰু স্কুলত গৈছে বা অফিস এটাত গৈছে ডাঙৰ অফিস এটাত গৈছে যত 60 জন মানুহ চাকৰি কৰে বা ধৰিলা গাঁও এখনতে গৈছে সৰু সুবুৰী এটাত গৈছে যত 60 জন মানুহ আছে এই সৰু সুবুৰীটোৰ প্ৰত্যেকজন মানুহৰ বয়স ওলাইছে কিন্তু কি হৈছে মাহটো ধৰা নাই ধৰা হল কাৰোবাৰ বয়স 12 বছৰ 4 মাহটো ধৰা নাই অকল বছৰটো ধৰিছে 12 বছৰ তো বয়স বছৰ হিচাপত তো প্ৰত্যেকৰে বয়স এনেকে লিখি লৈ আহিছে ভলেন্টিয়াৰে লিখি লৈ আহিছে আৰু আহি অফিসত এইবোৰ কি কৰিব
ঠিকঠাক কৰিব তো তাৰ কাৰণে কি কৰিব লাগিব তোমালোকে যদি এতিয়া এটা কাম কৰা যে আগৰবাৰ আমি যেনেকৈ কি কৰিছিলো কাবাডী ক্ৰিকেট ফুটবল হকি কাবাডী চাৰিবিধে আছিলে কিন্তু ইয়াত যদি বয়স 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ এনেকৈ লিখো এই লিষ্টখনত কিমানলৈকে লিখিব লাগিব 60 লৈকে তো 60টা ভাগ কৰা টেবুল এখন বনোৱা আৰু ইয়াতে ডাইৰেক্ট 60টো চোৱা একে কথাই হ'ব কাৰোবাৰ বয়স যদি 90 আছে 90 লৈকে ভাগ কৰিব লাগিব তো তোমালোকৰ সেই অসুবিধাটো দূৰ কৰিবলৈ আমি কি কৰিম যে এটা ৰেঞ্জৰ ভিতৰত লম যে 0 পৰা 10ৰ ভিতৰত কিমানজন মানুহ আছে 11ৰ পৰা 20ৰ ভিতৰত কিমানজন মানুহ আছে এনেকে ৰেঞ্জ কৰি লম ঠিক আছে গোট এটা বনাই লম কিন্তু যদি তোমালোকে কোৱা যে 1 বছৰীয়া কিমান আছে 2 বছৰীয়া কিমান আছে 3 বছৰীয়া এনেকে প্ৰতিটো বয়স যদি এটা এটাকে লোৱা তালিকা কৰি একো আমাৰ কামত নাহিব সেইকাৰণে আমি কি কৰিম বা গোট বনাই লম তো গোট বনোৱাৰ আগতে তোমালোকে চাব লাগিব যে আটাইতকৈ সৰু কোনটো তো তোমালোকে এনে ওপৰে চালে আটাইতকৈ সৰু কোনটো আৰু আটাইতকৈ ডাঙৰ কিমান চকুত পৰিছে এক্সাক্টটো বিচাৰি নাপালেও প্ৰায় তো ধৰিলে এইটো 3 মোৰ চকুত পৰিছে তো 8 3টো চাগে সবতকে সৰু হ'ব তাৰ মানে কি মই যদি 0ৰ পৰা 10 বুলি এটা গোট ধৰো তেতিয়া হলে সৰু গোটখিনি আহি যাব আৰু ডাঙৰ ধৰিলা 60 আছে এটো 63 তাৰ পিছত কৰবাত 70 তো মোৰ চকুত নাই পৰা তো ধৰিলা 63 আছে গতিকে আমি কি কৰিম 60ৰ পৰা 61ৰ পৰা যদি 70 লৈকে 61ৰ পৰা যদি 70 লৈকে গোট এটা ধৰো সাগে আমাৰ গুটেখিনি আহি যাব গতিকে ডাঙৰটো তোমালোকে ধৰি লবা তাৰ পিছত যদি হঠাৎ এটা আহি গল আৰু এটা লাইন বঢ়াই দিবা তো ৰাহা আমি আৰম্ভ কৰো তো গোটটো হিকানে আমি কি কৰিম এবাৰ যদি আমাৰ সংখ্যা থাকে সাধাৰণতে আমি কি কৰো গোট হিচাপে লও তো প্ৰথমটো ধৰিলা 0ৰ পৰা 10 লৈকে ধৰিলো তো যদি প্ৰথমটো 10টো আহি যায় তেতিয়ালে নেক্সটটো কৰ পৰা আহিব 11ৰ পৰা 20 লৈকে তাৰ পিছত 20টো ইয়ালৈকে আহি গল 21ৰ পৰা 30 লৈকে 31ৰ পৰা 40 41ৰ পৰা 50 51ৰ পৰা 60 61ৰ পৰা 70 এতিয়ালৈকে মই 70 লৈকে ধৰি থৈছো তোমালোকে ধৰিলা চাওতে এই 63 টো নেদেখিলা তোমালোকে ভাবিলা যে 60 তে হে ধৰা হ'ল এনেকে কৰি গৈ আছা তাৰ পিছত দেখিলা যে 63 টো আছে তেতিয়াহলে তোমালোকে কি কৰিব পাৰিবা এনেকে বঢ়াইও লব পাৰিবা গতিকে ইমান চিন্তা নকৰিবা আৰম্ভণিৰ পৰা কৰি যোৱা যি পাই যাবা বঢ়াই গলেও হৈ যাব তো ধৰিলা এটা 37 এটো কোৰ মাজত থাকিব 37 টো কি 31 আৰু 40 ৰ মাজত থাকিব নে নাই গতিকে আমি ডাক চিহ্নটো তাৰ আগতে এখন টেবুল আমি এনেকে বনাই লম যাতে ইয়াৰ সংখ্যা তাত নোহোমায় আৰু সংখ্যাৰ বাৰম্বাৰতা বনাওতে বিৰাট সাৱধান হবা কেতিয়াবা এটা সংখ্যা ৰৈ যায় আৰু বিচাৰি নাপায় ক'ত গ'ল কৰি থাকিব লাগে গতিকে সংখ্যাৰ বাৰম্বাৰতা যিমান পাৰা সাৱধান হবা কাৰণ এটা যদি সংখ্যা ৰৈ গ'ল ন গোটেই টেবুলখন আকৌ বনাব লাগিব বিচাৰি নোপোৱা ক'ত গ'ল তোমালোকে আৰু হে একে কামটো দুবাৰ কৰিলে পৰীক্ষাত কিমান সময়ও গুছি যাব আৰু ইমান সময় তোমালোকে পৰীক্ষাত নাপাবা গতিকে সোৱা 37 কোড দিম মই ইয়াতে দিলু এটা আৰু পাৰিলে এনেকে কাটি যাবা তেতিয়া গম পাবা ওইটো কাটিলো আৰু যদি অলপ ডাউট থাকে তেতিয়া নাকাটি তলত লাইন দিলেও হয় কাৰণ কেতিয়াবা প্ৰশ্ন কাকতত কাটি দিবা দুবাৰ তিনিবাৰ কাটিবা সংখ্যা বিচাৰি নোপোৱা হৈ যাব 37 লিখিলো 61 কত আহিব ইয়াতে 4 0 to 10 ৰ ভিতৰত 19 আহিব 11 আৰু 20 21 আৰু 30 16 ইয়াতে 6 ফাৰ্স্ট 12 ইয়াতে 23 21 আৰু 30 ৰ মাজত 29 কত আহিব 21 আৰু 30 ৰ মাজত 29 আহিব 35 আহিব ইয়াতে 39 কত আহিব ইয়াতে 52 13 22 31 সো এনেকে মই গুটেখিনি কৰি নিদু আৰু এটা জাস্ট মই ফাইনাল উত্তৰটো লিখি দিম তোমালোকে এনেকে এটা এটাকে কাটি যাবা ইয়াতে দাগ দি যাবা আৰু
বাৰে বাৰে মনত ৰাখিবা 4ডাল হোৱাৰ পিছত 5 নম্বৰটো যদি পোৱা কি হ'ব এডাল কাট খাই যাব তো এটা হল 36 কত আহিব ইয়াতে অলৰেডি 4টা হৈছে গতিকে এডাল কাট খাই গল তো বহুত সময় যায় কাৰণে মই জাস্ট মাজতে ভিডিওটো পজ কৰি পেলাই গুটেখিনি ডাক চিহ্নখিনি লিখি লৈছো ইয়ালৈকে তো মই তোমালোকৰ সন্মুখতে কৰিলো বাকিখিনি মই কৰি ললো এতিয়া চোৱা এনেকুৱা আছে ইয়াতে কেটা আছে কেনেকে গণিবা তোমালোকে চোৱা এডাল কাট খাইছে মানে ইয়াতে 5টা আৰু কেডাল বাকি আছে কাট নখোৱা দুডাল গতিকে ইয়াতে কি হ'ব 7 ইয়াতে চোৱা 5টা 6 7 8 9 ইয়াতে চোৱা দুডাল কাট খাইছে না নাই দুটা গ্ৰুপ আছে গতিকে 5 10 11 আৰু পাৰিলে এই গ্ৰুপটোৰ পৰা সেই গ্ৰুপটোৰ মাজত অলপ ঠাই এৰিবা তেতিয়া সহজতে মানে এনেকুৱা নকৰিবা 1 2 3 4 5 6 7 8 9 10 এনেকুৱা কৰিলে ন অলপ অসুবিধা হয় তাতকে এনেকুৱা আঁকিবা সদায় অলপ গ্যাপ দিবা মানে এডাল কাটি উঠি নেক্সট ডাল তোমালোকে অলপ গ্যাপ দিবা এনেকে দি অলপ দূৰত দিবা যাতে এটো চিনি পোৱা তো এইটো নকৰিবা এনেকে কৰিবা তাৰ পিছত চোৱা ইয়াতে কিমান আছে 5 10 ইয়াতে 5 6 7 8 9 5 6 7 8 আৰু ইয়াতে 5 1 6 এইকেইটা যদি মই যোগ কৰো কিমান পাম 60 ওকে তো এনেকে তোমালোকে এটা দুটা পালা যদি তোমালোকৰ সংখ্যা কম হয় যেনেকে আগৰবাৰ মাত্ৰ 26টা আছিল আৰু সেই 26টাত কি আছে ভেৰিয়েশন মাত্ৰ 4টা ভেৰিয়েশন মানে কি বেলেগ বেলেগ বস্তু যেনেকে ক্ৰিকেট ফুটবল হকি আৰু কাবাডী তো যদি ভেৰিয়েশন কম হয় মানে কম বস্তু থাকে তেতিয়া হলে কি হয় তোমালোকে এনেকে গোট বনাব না লাগে এটা বস্তু লৈয়ে বনাব পাৰিবা কিন্তু যদি ভেৰিয়েশন বহুত হয় মানে কি হয় ধৰি লোৱা 3 বছৰীয়াও আছে ইপিনে 63 বছৰীয়াও আছে 61 বছৰীয়াও আছে এনেকে বহুত যদি হয় তোমালোকক যদি এনেকা হয় যে এনেকা গোট বনাওতে তোমালোকৰ 40টা গোটে বনাব লাগিছে তেতিয়া তোমালোকে এনেকে সংগঠিত কৰি একো কামত নাহিল ন তেতিয়া আমি কি কৰিম বস্তুবোৰ এটা এটা গোট বনাই লম যে 0 ৰ পৰা 10 লৈকে ইমান 21 ৰ পৰা 30 লৈকে ইমান তেনেকে যদি আমি গোট বনাই লও তেতিয়া হলে কি হ'ব এই গোটে বস্তুখিনি কমৰ ভিতৰত আহি যাব আৰু এনেকে অসংগঠিত ডাটাবোৰ আমি কি কৰিব পাৰিম সংগঠিত কৰিব পাৰিম তোমালোকে চাগে ভাবিছা যে আমিতো আগৰ ক্লাছত গ্ৰাফ আঁকিছিলো আমিতো আগৰ ক্লাছত কি কয়ো ৰবা লেখ আঁকিছিলো আমিতো আগৰ ক্লাছত লেখ আঁকিছিলো ইয়াতে আমি এতিয়া লেখ কিয় আঁকা নাই আচলতে লেখ আঁকিবলৈ আগতে আমি কি কৰিছো তথ্যখিনি সংগঠিত কৰি লৈছো ইয়াৰ পিছত এই টেবুলখন চাই আমি লেখ আঁকিম যেনেকে তোমালোকৰ আগৰ ক্লাছত আমি লেখ আঁকিবলৈ অলৰেডি টেবুল এখন তোমালোকক দিয়া আছিল এতিয়া আমি কি কৰিম তথ্যৰ পৰা টেবুল বনালো এই টেবুলৰ পৰা আমি কি কৰিম লেখ আঁকিম আচলতে লেখটো কেনেকুৱা হয় এবাৰ আলোচনা কৰো যদি মই ইয়াৰ পৰা দ্বন্দ্ব চিত্ৰ আঁকিব লাগে সাধাৰণ ভাষা ধৰিলা তোমালোকে জাস্ট এখন টেবুলৰ পৰা এখন দ্বন্দ্ব চিত্ৰ আঁকিব লাগে আগৰ ক্লাছত দ্বন্দ্ব চিত্ৰ শিকাইছো মই ৰাফলি এখন দ্বন্দ্ব চিত্ৰ ইয়াতে আঁকিম তো কি কৰিম 0 10 20 30 40 50 60 70 তো 0 ৰ পৰা 10 লৈকে কিমান আছে আৰু ইপিনে 1 2 3 4 5 6 7 8 9 10 ঠিক আছে তো 0 ৰ পৰা 10 লৈকে বাৰম্বাৰটা কিমান আছে 7 গতিকে ইয়ালৈকে মই আঁকিলো এডাল দণ্ড দিলো তাৰ পিছত 11 ৰ পৰা 20 লৈকে কিমান 9 এডাল আঁকিলো তাৰ পিছত 21 ৰ পৰা 30 লৈকে কিমান 11 এনেকুৱা আঁকিলো তাৰ পিছত 31 ৰ পৰা 40 হলে কিমান আছে 31 ৰ পৰা 40 হলে 10 মোডাল বাৰু বেকা হৈ গৈছে মই সেইফালৰ পৰা আঁকিছো তো এনেকে তোমালোকে কি কৰিবা এটা তালিকা চাই পেলাই দ্বন্দ্ব চিত্ৰ আঁকিব পাৰিবা তো আহা আমি প্ৰপাৰলি এতিয়া আমি দ্বন্দ্ব চিত্ৰটোত আমাৰ কি আছিল যে দুডাল দ্বন্দ্বৰ মাজত এটা
গেপ ৰাখিছিলো মনত চাগে আছে আগৰ ক্লাছত দুডাল দণ্ডৰ মাজত আমি সদায় এটা অংশ এৰি দিছিলো কিন্তু এইবাৰ আমি কি কৰিম স্তম্ভলে থাকিম যত আমি এটা গেপ নেৰু গুটি কেডাল দণ্ড লগা লগি কৈ আকি যাম আগতে যেনেকে দ্বৈত দণ্ডত আমি দুডাল দণ্ড লগ লগাইছিলো নে নাই তুলনা কৰিবলে এবাৰ গুটি কেডাল দণ্ড যেটা লগ লাগি থাকিব তেতিয়া আমি কি কম স্তম্ভলেখ আমি স্তম্ভলেখটো আৰু ভালকে আলোচনা কৰো আহা এতিয়া আমি এই তালিকাখন চাই পেলাই ইয়াতে স্তম্ভলেখ থাকিব স্তম্ভলেখ স্যার দণ্ডলেখ আৰু স্তম্ভলেখৰ মাজত কি পাৰ্থক্য জানা দণ্ডলেখত দুডাল দণ্ডৰ মাজত এটা গেপ থাকে বা স্তম্ভলেখত কি হয় সেই দণ্ডবোৰ লগ লাগি থাকে আমি গেপ নাৰাখো যদি গেপ না থাকে এটো কি হৈ যাব আমাৰ স্তম্ভলেখ আৰু যদি গেপ থাকে তেতিয়াহলে এটো কি হ'ব দণ্ডলেখ তো তোমালোকৰ পৰীক্ষাত দণ্ড আহিছে নে স্তম্ভ আহিছে চাই লবা চাই পেলাইহে লেখখন আঁকিবা তো এটো স্তম্ভলেখত কি হ'ব চোৱা 0 পৰা 10 মানে কি 0 পৰা 10 10ত আমাৰ বাৰম্বাৰটা কিমান হৈছে 7 মানে 0 পৰা 10 বছৰৰ ভিতৰত থকা মানুহৰ সংখ্যা কিমান 7টা তো মানুহৰ সংখ্যা মই আঁকিছো y এক্সিছত আৰু মানুহৰ বয়স আঁকিছো মই x এক্সিছত এটা সব 0 পৰা 10ৰ ভিতৰত কিমানটা আছে 7টা 1 2 3 4 5 6 7 8 9 10 11 তো 7 হলে ইয়ালৈকে আহিব তো ইটা হৈ গল মোৰ প্ৰথম স্তম্ভ তাৰ পিছতটো 11 ৰ পৰা 20 লৈকে কিমান আছে 9 তো এইটো 10 হৈ গল 10 ৰ পিছত 11 ইয়াৰ পৰা 20 টা লৈকে কিমান আছে 9 গতিকে তোমালোকে কি কৰিবা এই যিডাল দণ্ড আঁকিছা তাৰ যিডাল নেক্সট লাইন সেই লাইনডালৰ পৰা নেক্সট স্তম্ভটো প্ৰথম লাইনডাল ৰাখিবা 9 হৈ গল আৰু এইটো পিছৰটো 9 তো 2 নম্বৰ স্তম্ভডাল আমাৰ হৈ গল তাৰ পিছত আছে 11 কত হ'ব ইয়াতে নিশ্চয় দেখিছা যে ইয়াৰে পিছৰ লাইনডালে নেক্সট স্তম্ভডালৰ আগৰ লাইন হৈ যায় তো 30ত মই 11 আঁকিলো এটো 11 হোৱাৰ পিছত পিছৰটো কিমান 10 তো 10 হলে কি হ'ব ইয়াত এবাৰ আকৌ লাইনডাল তলতে আছে আৰু আমি বহলাই দিব নালাগে দীঘলাই দিব নালাগে সো 31 ৰ পৰা 40 লৈ 10 হৈ গল 41 ৰ পৰা 50 লৈ কিমান 9 তো এবাৰ কত আহিব ইয়াতে এটো হৈ গল 9 তাৰ পিছত আছে 8 মানে কি আৰু তললৈ আহিব আৰু শেষৰটো কিমান 6 60 পৰা 70 ৰ ভিতৰত 70 ৰ বয়সৰ মানুহৰ সংখ্যা কিমান 6 তো তোমালোকৰ এটো স্তম্ভলে হৈ গল এতিয়া কেইটামান নতুন নতুন কথা আমি সংজ্ঞা আমি শিকিম তো এই যে আমি গোটবোৰ বনাইছো এই গোটবোৰত কি হৈছে 0 ৰ পৰা 10 বুলি লিখিছো হয় তো এইটো কি কয় এটা শ্ৰেণী বুলি কয় ৰবা মই ৰমাৰে লিখি দিও এটুক আমি কি কম শ্ৰেণী আৰু এই যে মই ভাগ ভাগকে লিখো এই গোটে প্ৰক্ৰিয়াটোক আমি কি কম শ্ৰেণী বিভাজন শ্ৰেণী বিভাজন কাৰণ কি আমি গোটে বস্তুবোৰক কিছুমান শ্ৰেণীত ভাগ কৰিছো নে নাই তো ইয়াৰে একে ভাগ কৰা প্ৰক্ৰিয়াটোক কম আমি শ্ৰেণী বিভাজন ইয়াতে শ্ৰেণী কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা ইয়াতে সাতটা শ্ৰেণী আছে এই প্ৰত্যেকটো একোটা শ্ৰেণী ঠিক আছে 0 ৰ পৰা 10 11 ৰ পৰা 20 তোমালোকে দুটা ধৰণে শ্ৰেণী লিখিব পাৰা এটা হল কন্টিনিউয়াস এটা হল নন কন্টিনিউয়াস তো ধৰা মানে সেই ভাগটো তোমালোকৰ এতিয়া নাই ক্লাস 8 ত কিন্তু তোমালোকে যেতিয়া আগৰ পিছৰ ক্লাছত লেখ পাবা তথ্যৰ ব্যৱহাৰ পাবা তাত তোমালোকে দুই ধৰণৰ শ্ৰেণী পাবা গতিকে সেই কথাটো মই এতিয়া তোমালোকক অকমান বুজাই দিম তো ধৰা হল ইয়াতে কি হৈছে
শূন্যৰ পৰা 10 লৈকে ইয়াতে সোমাই গৈছে আৰু 11ৰ পৰা 20 ইয়াতে মানে কি মই 10 টো ইয়াত লিখা নাই কিন্তু মই এটো এনে কিয় লিখিব পাৰিলো হয় এটো শূন্যৰ পৰা 10 মই পিছৰ পৰা আৰম্ভ কৰিছো 2 নম্বৰ শ্ৰেণীটো 11ৰ পৰা 20 তাৰে পিছৰ সংখ্যাটোৰ পৰা আৰম্ভ কৰিছো মই 3 নম্বৰ শ্ৰেণীটো কিন্তু এটো নকৰি তোমালোকে যদি এনেকুৱা কৰিলা হয় এটো 10 20 মানে কি এইটো কি হ'ব কন্টিনিউয়াস শ্ৰেণী বিভাজন 6 শূন্যৰ পৰা 10 10ৰ পৰা 20 20ৰ পৰা 30 30ৰ পৰা 40 মানে এইটো কি হয় কন্টিনিউয়াস শ্ৰেণী বিভাজন তোমালোকৰ পাঠত এইটো ধৰণৰ শ্ৰেণী বিভাজন হে আছে কিন্তু তোমালোকে বুজিবলৈ সহজৰ কাৰণে মই কি কৰিছিলো যেটো নন কন্টিনিউয়াস আছিল হেতু ব্যৱহাৰ কৰিছিলো মানে 10 লৈকে ইয়াতে 11ৰ পৰা ইয়ালৈকে কিন্তু যদি তোমালোকৰ এনেকুৱা শ্ৰেণী বিভাজন কৰা এটা তোমালোকৰ হিচাপত তোমালোকে এইটো শ্ৰেণী বিভাজন কৰিব লাগিব আৰু আমি যেতিয়া আকিছো তেতিয়াও কি আকিছো 10 20 30 40 আকিছো 11 তো মাজত সোমোৱা নাই তো যদি এনেকা নন এটো কি হয় 6 শূন্যৰ পৰা 10 10ৰ পৰা এটো ডাইৰেক্ট কন্টিনিউ হৈছে নে নাই মাজত গ্যাপ এৰা নাই এই 10 টো ইয়াতো আছে তে এনেকুৱা হলে তোমালোকৰ এটা প্ৰবলেম হ'ব পাৰে যে 10 যদি এটা সংখ্যা থাকে এই ধৰিলা ইয়াতে এটো এটা 30 আছে এটো 30 আছে আৰু ধৰিলা এটো 20 আছে এই 30 টো তোমালোকে ক'ত বহাবা এইটো শ্ৰেণীত বহাবা নে এইটো শ্ৰেণীত বহাবা কাৰণ 30 ইয়াতো আছে 30 ইয়াতো আছে তো এনেকুৱা যদি তোমালোকে গোট বনোৱা যত 10 ইয়াতো থাকে মানে আগৰ শ্ৰেণীটোৰ শেষৰ সংখ্যাটো পিছৰ শ্ৰেণীৰ প্ৰথম হৈ যায় তেতিয়া হলে তোমালোকে কি কৰিবা সো এনেকুৱা সংখ্যাটো কেতিয়াবাটো নিশ্চয় আহিব 20 টো ইয়াতো আছে তেতিয়া এই 20 টো তোমালোকে 2 নম্বৰ শ্ৰেণীটোত বহাবা নে 3 নম্বৰ শ্ৰেণীটোত বহাবা এনেকুৱা হলে যেটো ডাঙৰ শ্ৰেণী হয় আমি সদায় তাত বহাও তো এনেকুৱা হলে এই যে 20 টো আছে এই 20 টো ইয়াত নুহুমাই ইয়াত হুমাব এই 30 টো ইয়াত নুহুমাই ইয়াত হুমাব ঠিক আছে যেতিয়া আমাৰ শেষৰ সংখ্যাটো আৰু তাৰ পিছৰ শ্ৰেণীৰ প্ৰথম সংখ্যাটো একে হয় তেতিয়া হলে আমি সেই সংখ্যাটো কোনটো শ্ৰেণীত বহাম যেটো শ্ৰেণী ডাঙৰ হয় তো তোমালোকে যদি এনেকুৱা গোট বনোৱা কন্টিনিউয়াস মানে 0 এটো লগ লাগি একে কন্টিনিউ আছে নে নাই মাজত গ্যাপ নাই 10 ৰ পৰা ডাইৰেক্ট 10 মাজত এটো যদি মই 11 কৰিলো হয় এটো গ্যাপ থাকিল এটো যদি তোমালোকে কন্টিনিউয়াস বনোৱা তেতিয়া হলে কি হ'ব তোমালোকৰ এই যিবোৰ একদম শেষৰ সংখ্যা হেতু কি হ'ব নেক্সট শ্ৰেণীটোত বহিব মানে 20 টো এটো থুমাব 30 টো এটো থুমাব ঠিক আছে এই ডাউটটো ক্লিয়াৰ হ'ল তাৰ পিছত এটা বস্তু আছে শ্ৰেণীৰ বিস্তাৰ শ্ৰেণীৰ দৈৰ্ঘ্য শ্ৰেণীৰ দৈৰ্ঘ্য মানে কি এইটো এটা শ্ৰেণী হয় নে নাই এই শ্ৰেণীটোৰ দৈৰ্ঘ্য মানে কিমান তথ্য আগুৰি আছে এই শূন্যৰ পৰা 10 লৈকে তথ্য আগুৰিছে নে নাই গতিকে ইয়াৰ শ্ৰেণীৰ দৈৰ্ঘ্য কিমান হ'ব 10 ইয়াতে 10ৰ পৰা 20 তো তোমালোকে যদি শ্ৰেণীৰ উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰা যেটো ডাঙৰ হেতু আমি কি কম উচ্চ সীমা বুলি কম যেটো সৰু হেতু হল নিম্ন সীমা এই ডাঙৰটোৰ পৰা যদি সৰুটো বিয়োগ কৰা যেটো ডিফাৰেন্স পাবা হেতু হৈ যাব তোমালোকৰ শ্ৰেণী দৈৰ্ঘ্য তো ইয়াতে ধৰিলে এইটোত শ্ৰেণী দৈৰ্ঘ্য কিমান 10 বিয়োগ 0 10 এইটোত কিমান 20 বিয়োগ 10 10 তো তোমালোকৰ কি হ'ব যেতিয়া তোমালোকে এনেকে শ্ৰেণী বিভাজন কৰা সদায় মনত ৰাখিবা শ্ৰেণী দৈৰ্ঘ্য প্ৰতিটো শ্ৰেণীৰে শ্ৰেণী দৈৰ্ঘ্য সমান হ'ব লাগিব তোমালোকে এনেকুৱা লব নোৱাৰা যে 0 to 10 তাৰ পিছত 10 to 30 30 to 50 এনেকে নিজৰ হিচাপত লব নোৱাৰা সদায় শ্ৰেণী দৈৰ্ঘ্য সমান হ'ব লাগিব 10 যদি লৈছা 10 এ লব লাগিব 20 যদি লৈছা 20 এ লব লাগিব এটো হল শ্ৰেণী দৈৰ্ঘ্য আৰু শ্ৰেণী দৈৰ্ঘ্য উলিয়াবলৈ আমি কি পাম নিম্ন সীমা আৰু উচ্চ সীমা শ্ৰেণীৰ যেটো প্ৰথম থাকে হেতু হৈ যায় আমাৰ নিম্ন সীমা আৰু শ্ৰেণীৰ যেটো পিছত থাকে হেতু হৈ যায় আমাৰ উচ্চ সীমা আৰু এইটো কি হয় কন্টিনিউয়াস শ্ৰেণী বিভাজন হয় নে নাই তো কন্টিনিউয়াস শ্ৰেণী বিভাজনত কি হ'ব আগৰ শ্ৰেণীটোৰ উচ্চ সীমাটো পিছৰ শ্ৰেণীটোৰ নিম্ন সীমা হৈ যাব তো এই কেটা হৈ গ'ল তোমালোকৰ নতুন শব্দ এটা হ'ল শ্ৰেণী বিভাজন নিম্ন সীমা উচ্চ সীমা
উচ্চ সীমা নিম্ন সীমা উচ্চ সীমা আৰু শ্ৰেণী দৈৰ্ঘ্য ঠিক আছে আৰু এটা পাবা বাৰংবাৰতা বাৰংবাৰতা মানে কি কিমানটা বস্তু আছে হেতু হৈ যায় বাৰংবাৰতা এইকেটা নতুন শব্দ শিকিলা এনে ইয়াৰ পৰা যদি তোমালোকক কেইটামান প্ৰশ্ন আহে এই প্ৰশ্নকেইটা কিতাপত দিয়া আছে এই প্ৰশ্নকেইটা আমি আলোচনা কৰিম চোৱা উদাহৰণ 1 তালিকা 4 ৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 4 মানে কোনখন তালিকা জানা এইখন তালিকা এই তালিকাখন তোমালোকৰ তালিকা 4 তোমালোকৰ ৰবা চোৱা এইখন তালিকা 0 ৰ পৰা 10 একে হয়নে নাই 0 ৰ পৰা 10 তোমালোকৰ কিতাপত এইকেটা আছিলে 60 জন মানুহৰ বয়সৰ হিচাপ আৰু সেই বয়সৰ হিচাপৰ লগত চাই পেলাই কি কৰিছিলে এই তালিকাখন কিতাপত বনোৱা আছিল সেই তালিকাখনে মই বোৰ্ডত আলোচনা কৰিছো তো এই তালিকাখন চাই পেলাই এই প্ৰশ্নকেইটা তোমালোকক উত্তৰ দিব দিছে শ্ৰেণী অন্তৰালবোৰৰ শ্ৰেণী দৈৰ্ঘ্য কিমান শ্ৰেণী অন্তৰাল মানে এইবোৰক শ্ৰেণী বুলিও কয় শ্ৰেণী অন্তৰাল বুলিও কয় তো শ্ৰেণী অন্তৰাল বা শ্ৰেণী একে কথা তো 0 ৰ পৰা 10 10 ৰ পৰা 20 এই আটাইবোৰক কি ক'ব শ্ৰেণী অন্তৰাল তো ইয়াতে তোমালোকে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াবা দৈৰ্ঘ্য উলিয়াবৰ কাৰণে কি কৰিব লাগিব তোমালোকে নিম্ন যেটো নিম্ন উচ্চ সীমা আছিল এটো উচ্চ সীমা এটো নিম্ন সীমা এটো উচ্চ সীমা এটো নিম্ন সীমা উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰিব লাগিব 10 ৰ পৰা 0 গলে 10 20 ৰ পৰা 10 গলে 10 30 ৰ পৰা 20 গলে 10 70 ৰ পৰা 60 গলে 10 তো এই শ্ৰেণী অন্তৰালৰ মানে এই শ্ৰেণীবোৰৰ দৈৰ্ঘ্য কিমান হল 10 কোনটো শ্ৰেণীৰ বাৰংবাৰতা আটাইতকৈ বেছি টেবুলখন চাই কোৱাচোন কোনটো শ্ৰেণীৰ বাৰংবাৰতা এটোৰ 7 এটোৰ 9 এটো 11 10 9 8 6 তো 11 বাৰংবাৰতা আটাইতকৈ বেছি তো কোনটো শ্ৰেণীত আছে 20 আৰু 30 নম্বৰ শ্ৰেণীটোত আছে গতিকে 20 ৰ পৰা 30 শ্ৰেণীটোৰ বাৰংবাৰতা আটাইতকৈ বেছি কোনটো শ্ৰেণীৰ বাৰংবাৰতা আটাইতকৈ কম এতিয়া চোৱা 7 7 9 11 10 9 8 6 তো 6 কোনটো শ্ৰেণী 60 ৰ পৰা 70 তো কোনটো শ্ৰেণীৰ বাৰংবাৰতা আটাইতকৈ কম হ'ব 60 ৰ পৰা 70 শ্ৰেণীটোৰ বাৰংবাৰতা আটাইতকৈ কম 40 50 শ্ৰেণী অন্তৰালৰ উচ্চ সীমা কিমান তো উচ্চ সীমা মানে কি এই শ্ৰেণীটোৰ যেটো পিছত থাকে যেটো ডাঙৰ হেতু উচ্চ সীমা যেটো সৰু হেতু নিম্ন সীমা তো 40 ৰ পৰা 50 শ্ৰেণীটোৰ উচ্চ সীমা কিমান হ'ব 50 কোন দুটা শ্ৰেণীৰ বাৰংবাৰতা একে বাৰংবাৰতা মানে কি আছিল এটো সংখ্যা কোন দুটা শ্ৰেণীৰ বাৰংবাৰতা একে চোৱা এটো 9 আছে আৰু এটো 9 আছে বাকিবোৰ সব বেলেগ 7 9 11 10 9 8 আৰু 6 তো এই দুটা শ্ৰেণীৰ বাৰংবাৰতা একে 9 9 কোনটোত আছে 10 আৰু 10 ৰ পৰা 20 লৈকে আৰু এটো 9 কোনটোত আছে 40 ৰ পৰা 50 লৈকে তো কোন দুটা শ্ৰেণীৰ বাৰংবাৰতা একে 10 ৰ পৰা 20 আৰু 40 ৰ পৰা 50 এই দুটা শ্ৰেণীৰ বাৰংবাৰতা একে তো তোমালোকক এনেকে প্ৰশ্নত দিব পাৰে তো তোমালোকে এটা কাম কৰিবা কিতাপত চাই পেলাই পেজ নাম্বাৰ 86 পেজ নাম্বাৰ 86 ত এই জানো আহাত যিকেটা সংজ্ঞা দিয়া আছে হে সংজ্ঞা কেটা লিখি লবা একোটা শ্ৰেণী অন্তৰাল বুলি কোৱা হয় শ্ৰেণী নিম্ন সীমা উচ্চ সীমা আৰু শ্ৰেণী দৈৰ্ঘ্য এইকেটা লিখি লবা আৰু এইখনটো নিশ্চয় তোমালোকক কিতাপ এখন তোমালোকে নিজৰ বহিত লিখি লবা এই তথ্যখিনি লিখি তালিকাখন বনাই স্তম্ভলেখটো আঁকিবাই লগতে এই উদাহৰণখিনি বহিত ভালদৰে লিখি লবা উদাহৰণ 1 টো তাৰছত স্তম্ভলেখ মই এই মাত্ৰ আঁকি তোমালোকক বুজাই দিলো তাৰ পিছত তোমালোকক এটা কথা উদিছে চোৱা এইটো হৈ গল তোমালোকৰ চিত্ৰ 5.3 এইটো কি বুলি কয় স্তম্ভলেখ বুলি কয় আৰু তোমালোকৰ এইটো চোৱা এটো কি আছিল দণ্ডলেখ চিত্ৰ 5.1 তোমালোকক এটা কথা উদিছে যে চিত্ৰ 5.1 আৰু চিত্ৰ 5.3 5.3 ৰ মাজত কি পাৰ্থক্য মানে উদিছে দণ্ডলেখ
আৰু স্তম্ভলেখৰ মাজত কি পাৰ্থক্য এই মাত্ৰ মই বুজাই দিছো যে দ্বন্দ্বলেখত কি হয় এই দ্বন্দ্ববোৰৰ মাজত এটা এটা গ্যাপ থাকে ঠিক আছে এইবোৰ গ্যাপ আছে কিন্তু স্তম্ভলেখত চোৱা এইবোৰ এনেকে লগ লাগি আছে তো দ্বন্দ্বলেখ আৰু স্তম্ভলেখৰ এইটোৱে পাৰ্থক্য যে দ্বন্দ্বলেখ আৰু স্তম্ভলেখৰ এইটোৱে পাৰ্থক্য যে দ্বন্দ্বলেখত দ্বন্দ্ববোৰৰ মাজত এটা এটা গ্যাপ থাকে কিন্তু স্তম্ভলেখত গ্যাপ নাথাকে এটো কন্টিনিউ হয় তোমালোকে ইচ্ছা কৰিলে ইয়াৰ ওপৰত বাৰম্বাৰটা কিটা লিখিও দিব পাৰে এটো তোমালোকৰ ইচ্ছাৰ কথা লিখিলে ভাল নিলিখিলেও কথা নাই তো ইয়াতে লিখি দিছো মই 7 9 11 10 9 8 6 তো এনেকে লিখি দিব পাৰা দ্বন্দ্বলেখ প্ৰিফাৰ কৰিবা কোনটো ক্ষেত্ৰত স্তম্ভলেখ লবা সোৱা আগতে ইয়াতে যেটো দ্বন্দ্বলেখ আছিল ওকে মই এবাৰ দ্বন্দ্বলেখৰ চিত্ৰটো তোমালোকৰ কিতাপত উলাই দিছো সোৱা এটো তোমালোকৰ নিশ্চয় দ্বন্দ্বলেখ আছিল মনত আছে এই দ্বন্দ্বলেখত কি আছিল এইবোৰ বছৰ আছিল 2014 ত স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 2015 ত স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তো ইয়াতে যে বছৰবোৰ আছে এই বছৰবোৰৰ মাজত একো সম্পৰ্ক নাই তুমি 2014 তো ইয়াতে কি 15 তো অলপ দূৰত আকি 16 তো আৰু দূৰত আকিব পাৰা একো প্ৰবলেম নাই কিন্তু আমি যে স্তম্ভলেখ আকিছো ইয়াতে সোৱা আমি 10 ৰ পিছত 20 30 এই 10 20 30 এইবোৰ কি হয় মানুহৰ বয়স হয় নে নাই তো এইবোৰ এটাৰ পিছত এটা কন্টিনিউ বাঢ়ি গৈছে তো ইয়াতে কি হৈছে মানুহৰ বয়সৰ এটাৰ লগত আনটোৰ সম্বন্ধ আছে কিন্তু ইয়াতে কি হৈছে এই সনবোৰত একো সম্বন্ধ নাই যদি বস্তুবোৰ একো সম্বন্ধ নাথাকে আমি গ্যাপ ৰাখিব পাৰো কিন্তু ইয়াতে আমি গ্যাপ ৰাখিব নোৱাৰো কাৰণ 10 ৰ পিছত 20 20 ৰ পিছত 30 মানে তুমি যদি 10 ৰ পিছত গ্যাপ ৰাখা তেতিয়ালে সেই গ্যাপখিনিত কি আহিব তোমালোকে নিশ্চয় ইয়াতে বয়সটো যেটো আমাৰ কন্টিনিউ বাঢ়ি যায় মানুহ জন্মে 1 বছৰ হয় 2 বছৰ এনে কন্টিনিউ বাঢ়ি যায় নে নাই গতিকে প্ৰতিটো বয়সৰ সম্বন্ধ আছে যেতিয়া এটাৰ লগত আনটোৰ সম্বন্ধ থাকে তেতিয়া আমি স্তম্ভলেখ আঁকো আৰু যেতিয়া এটাৰ লগত আনটোৰ সম্বন্ধ নাথাকে বেলেগ বেলেগ বস্তুৰ আমি তুলনা কৰিবলৈ আঁকো তেতিয়া আমি কি কৰো দ্বন্দ্বলেখ আঁকো তো এইটোই হৈ গল দ্বন্দ্বলেখ তোমালোকক পৰীক্ষাত দ্বন্দ্বলেখ আৰু স্তম্ভলেখৰ পাৰ্থক্য নাহে তোমালোকক আহিব এইটোৰ পৰা দ্বন্দ্বলেখ আঁকা এইটোৰ পৰা স্তম্ভলেখ আঁকা এতিয়া আমি আন এটা উদাহৰণ আলোচনা কৰিম এতিয়া চোৱা তোমালোকৰ উদাহৰণ 2 গণিত অলিম্পিয়াড পৰীক্ষাৰ এটা কেন্দ্ৰত 78 জন পৰীক্ষাৰ্থীয়ে পোৱা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ তালিকাখন স্তম্ভলেখ বা হিষ্টগ্ৰামৰ সহায়ত প্ৰকাশ কৰা স্তম্ভলেখৰ আন এটা নাম হিষ্টগ্ৰাম ঠিক আছে ইয়াতে তোমালোকক তালিকাখন দি দিয়া আছে কিন্তু তোমালোকে জাস্ট এটা কথা জানিবা যে এই তালিকাখন কেনেকে বনাইছে ধৰি লোৱা কেন্দ্ৰটো ৰোল নম্বৰ 1 ৰ পৰা 78 লৈ আছে তো 1 টোৱে পাইছে 54 2 টোৱে পাইছে 78 3 টোৱে পাইছে 96 এনেকে বেলেগ বেলেগ নম্বৰ পাইছে তো হে নম্বৰবোৰ এনেকে প্ৰথম কি কৰিছে ডাক চিহ্ন দি পেলাই ভাগ কৰি লৈছে ভাগ কৰি পেলাই এই টেবুলখন বনাইছে তোমালোকক কেতিয়াবা হে অসংগঠিত নম্বৰবোৰো দিব পাৰে আৰু কেতিয়াবা এনেকে তালিকাও দিব পাৰে তো এই তালিকাখন দিয়া হ'ল এই তালিকাখনৰ পৰা তোমালোকক স্তম্ভলেখ আঁকিব দিছে এইফালে কি আছে শ্ৰেণী অন্তৰাল কিহৰ ওপৰত ভাগ কৰিছে কিমান নম্বৰ আছে আৰু বাৰম্বাৰটা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 0 ৰ পৰা 10 পোৱা ছাত্ৰ-ছাত্ৰী আছে দুটা 10 ৰ পৰা 20 ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী আছে 14টা ঠিক একেদৰে 70 ৰ পৰা 80 ৰ ভিতৰত নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছে 7টা কোনো ছাত্ৰ-ছাত্ৰীয়ে 80 ৰ পৰা 90 ৰ ভিতৰত পোৱা নাই মানে 80 ৰ ওপৰত কোনো ছাত্ৰ-ছাত্ৰীৰ নম্বৰ পোৱা নাই তো ইয়াৰ আমি কেনেকৈ স্তম্ভলেখ আঁকিম তো প্ৰথম আমি কি কৰিম শ্ৰেণী অন্তৰালটো আমি কি কৰিম x অক্ষ থাকিব তো ইয়াতে নম্বৰ প্ৰাপ্ত নম্বৰ ঠিক আছে ইয়াতে হৈ গল প্ৰাপ্ত নম্বৰ তো 0 ৰ পৰা 10 ৰ ভিতৰত কিমান আছে 2 গতিকে এইটো মই স্কেল ব্যৱহাৰ কৰা নাই তোমালোকে স্কেল ব্যৱহাৰ কৰি আঁকিবা প্ৰথমটো 2 তাৰ পিছতটো 14 মানে কিমান হ'ব ইমান তো আমাৰ 14
কিহৰ কাৰণে চোৱা আটাইতকৈ ডাঙৰ কিমান 18 তোমালোকে যদি 1 2 3 4 কে লোৱা তোমালোকৰ এডাল 18 সেন্টিমিটাৰ দীঘল হ'ব লাগিব 18 সেন্টিমিটাৰ দীঘল যদি তোমালোকৰ পেজত আতে তোমালোকে 18 ল'ব পাৰা মানে যেটো আটাইতকৈ ডাঙৰ হেইটোৰ সমান যদি তোমালোকে পেজখনত আঁকিব পাৰা তেতিয়া 1 1 কে ল'বা যদি হেইটোৰ সমান নোৱাৰা তেতিয়ালে 2 2 কে ল'বা তাৰ আধা হৈ যাব এতিয়া 18 ৰ আধা কিমান হ'ব আমাৰ 9 গতিকে 9 সেন্টিমিটাৰতে তোমালোকৰ গ্ৰাফখন লেখন হৈ যাব 2 নম্বৰটা কিলো 14 3 নম্বৰটো কিমান 18 তো 3 নম্বৰটো কি কৰিম 2 নম্বৰৰ যিডাল শেষৰ লাইন সেইডালে আমি 18 লৈকে বঢ়াই দিম আৰু এডাল হৈ গ'ল আমাৰ 3 নম্বৰ স্তম্ভ 20 ৰ পৰা 30 লৈকে 18 30 ৰ পৰা 40 লৈকে কিমান 10 গতিকে এটো কিমান হৈ যাব 10 এটো আকিলো তাৰ পিছত 13 এইটো 12 এইটো 14 তো তাৰ মাজত কি হৈ যাব এইটো 13 তো গল 13 তাৰ পিছত 8 8 কত আছে ইয়াতে তাৰ পিছত 6 তাৰ পিছত 7 সো ইয়াতে ডাইৰেক্ট 7 টু নাই এটো 6 আছে এটো 8 আছে 7 কত হ'ব 6 আৰু 8 ৰ মাজত এটো 6 এটো 8 তাৰ মাজত এটো 7 আৰু এটো 7 হে তো 60 এটো 70 এটো 80 এখন আমাৰ স্তম্ভলে হৈ গল তো তোমালোকৰ এইটো অনুশীলনীত প্ৰথম আছে প্ৰতীক লেখ চিহ্ন লেখ বা প্ৰতীক লেখ তাৰ পিছত আছে দ্বন্দ্ব লেখ তাৰ পিছত আছে দ্বৈত দ্বন্দ্ব লেখ পঢ়াৰ পিছত আমি কি কৰিছো এই বাৰম্বাৰতা কেনেকে উলিয়াই দাগ চিহ্নৰ সহায়ত হেতু উলিয়াই ললো আৰু সেই বাৰম্বাৰতা টেবুলৰ পৰা তালিকাৰ পৰা আমি স্তম্ভ লেখ কেনেকে আকে শিকিলো এই স্তম্ভ লেখ আকাই তোমালোকৰ অনুশীলনী থাকিব তো তোমালোকৰ অনুশীলনী 5.12 সোৱা 5 অনুশীলনী 1ত কি কৈছে অষ্টম শ্ৰেণীৰ 46 জন ছাত্ৰ ছাত্ৰীক বগা ৰঙা কলা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনটো ৰং ভাল পায় হেয়া তলৰ তালিকাত দেখুৱা হল সোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব ৰং চাৰিটা ক্ৰমে হোৱাইট ৰেড ব্লু আৰু ব্লেক আৰু ইয়েলো ডব্লিউ কাৰণে হোৱাইটৰ কাৰণে ডব্লিউ ৰেড ৰঙাৰ কাৰণে ৰেড আর কলাৰ কাৰণে বি আৰু হালধীয়াৰ কাৰণে ওয়াই তো এনেকে কিমানটা ছাত্ৰ ছাত্ৰী আছে 46টা তো ইয়াৰ পৰা তোমালোকে কি কৰিবা প্ৰথম বাৰম্বাৰতা তালিকা বনাব লাগিব তাৰ কাৰণে তোমালোকে কি কৰিবা কিতাপত পেন্সিলেৰে ডব্লিউ টো এনেকে কাটিবা আৰু এডাল চিন দিবা আর তো তোমালোকে এনেকে এখন তালিকা বনাই লবা ইয়াতে ৰং ইয়াতে দাগ চিহ্ন আৰু ইয়াতে বাৰম্বাৰতা মই গুটেখিনি লিখা নাই তো ৰং কেটা আছে হোৱাইট ৰেড ব্লেক আৰু ইয়েলো বগা ৰঙা কলা আৰু হালধীয়া তাৰ পিছত তোমালোকে কি কৰিবা এনেকে তো এনেকে দিলে এখন আকিলা আকি পেলাই ইয়াতে যে তোমালোকৰ ডব্লিউ থাকিব তো এটা ডব্লিউ কাটিলা ইয়াতে এডাল চিন দিলা তো ডব্লিউৰ পিছত আছে ৰেড আৰু ইয়াতে ৰেডত এডাল দিলা তাৰপিছত ৰেড আৰু এটা এনেকে প্ৰত্যেকটো কাটি যাবা আৰু ইয়াতে চিন দিবা এনেকে চাৰিটা দিয়াৰ পিছত পাঁচটো হলে এনেকে তাৰ পিছত 6 1 2 3 4 5 1 2 3 4 5 2 3 5 6 7 8 এনেকে তোমালোকে চিন দিবা চিন কেটা চাই পেলাই কিমানটা সংখ্যা হয় ইয়াতে ধৰিলে দুটা আছে ইয়াতে ছটা আছে সেই হিচাপত তোমালোকে বাৰম্বাৰতাটো লিখিবা বাৰম্বাৰতা লিখাৰ পিছত তোমালোকৰ তালিকাখন যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পিছত তোমালোকে কি কৰিবা কি কৈছে দাগ চিহ্ন ব্যৱহাৰ কৰি এখন বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দ্বন্দ্ব লেখ অঙ্কন কৰা তো এবাৰ তোমালোকক কি কৈছে দ্বন্দ্ব লেখ লব দিছে দ্বন্দ্ব লেখ কিয় লব দিছে সোৱা
কাৰণ ইয়াতে চোৱা বগা ৰঙা কলা আৰু হালধীয়া সেই ৰং কেইটাৰ মাজত একো সম্বন্ধ নাই তো তোমালোকে ইয়াতে বগা লিখিবা গেপ এৰি পেলাই ইয়াতে ৰঙা গেপ এৰি পেলাই ইয়াতে কলা আৰু হালধীয়া এনেকে এটা এটা গেপ এৰিবা তাৰপিছত তোমালোকৰ এনেকে এনেকে দ্বন্দ্ববোৰ আহি যাব তো এই দ্বন্দ্ব হৈ গ'ল ইয়াতে ৰং আৰু ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আই হোপ তোমালোকে অনুশীলনী 5.1 ৰ 1 নম্বৰ প্ৰশ্নটো কৰিব পাৰিবা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে জোনাকী আত্মসহায়ক গোটৰ 35 জন সদস্যৰ প্ৰতি মাহৰ জমা টকা তলত দিয়া ধৰণৰ এই আত্মসহায়ক গোটত প্ৰত্যেকে বেলেগ বেলেগ টকা জমা কৰিছে কোনোবাই 110 125 110 এনেকৈ প্ৰত্যেকে বেলেগ বেলেগ তাৰপিছত তোমালোকে শ্ৰেণী বিভাজন কেনেকৈ কৰিবা হেইটোও দি দিছে 110 120 120 130 মানে 10 ৰ ডিফাৰেন্সত কিন্তু আৰম্ভণি 110 ৰ পৰা হৈছে এটা কথা চাবা তোমালোকে যদি 0 ৰ পৰা আৰম্ভ কৰিলা হয় শ্ৰেণী বিভাজন 0 ৰ পৰা 100 লৈকে এটাও সংখ্যা নাই গতিকে আমি সদায় যেটো সৰু সংখ্যা তাৰ পৰাই বিভাজন আৰম্ভ কৰো সৰু সংখ্যাটোৰ ওচৰৰ গোটা সংখ্যাটোৰ পৰা মানে ইয়াতে যদি ধৰি লোৱা 111 টো সৰু সংখ্যা হ'ল তেতিয়া হলে তোমালোকে 110 ৰ পৰাই আৰম্ভ কৰিলা হয় এনেকৈ কৰি পেলাই কিমানলৈকে যাবা চোৱা 150 আছে গতিকে তোমালোকে 140 ৰ পৰা 150 শ্ৰেণীটো কৰিব লাগিব 175 আছে গতিকে 170 ৰ পৰা 180 লৈকেও কৰিব লাগিব যদি তোমালোকে চোৱা কৰবাত 190 আছে তেতিয়া হলে 200 লৈকে কৰিব লাগিব তো 180 লৈকে 190 200 এনেকৈ তোমালোকে এনেকৈ বাৰংবাৰটা শ্ৰেণী কৰি পেলাই ডাক চিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰটা তালিকা এখন প্ৰস্তুত কৰা মই ইয়াতে আৰু এটা যোগ লগাই দিছো যে তোমালোকে ইয়াৰ পৰা এখন স্তম্ভ লেখ আঁকিবা এই 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক কিমান পাৰা মই চাম নোৱাৰিলে মই নেক্সট ক্লাছত কৰি দিম আশা কৰো সকলোৱে অন্তত চেষ্টা কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো মই ইমানতে অন্ত কৰি অহা ক্লাছত পুনৰ লগ পাম তোমালোকে সকলোৱে ভালদৰে পঢ়া শুনা কৰি থাকিবা থ্যাংক ইউ